স্বাগতম জনাইছো আৰকে আছাম ব্লগছ চেনেলৰ তৰফৰ পৰা ছাত্ৰছাত্ৰীসকল 2021 চনত অনুষ্ঠিত হ'বলগীয়া হাই সেকেন্ডাৰী ফাইনেল এক্সামৰ কাৰণে ইংৰাজী সাবজেক্টৰ প্ৰথম চেপ্টাৰ দি লাষ্ট লেসন চেপ্টাৰৰ পৰা 10টা মোস্ট ইম্পৰ্টেন্ট 2 নম্বৰ প্ৰশ্নকেইটা এই ভিডিও আলোচনা কৰিম। আপোনালোকে যদি পাৰ্ট 1 চোৱা নাই তেতিয়াহ'লে পাৰ্ট 1 টো ভিডিওৰ লিংক দিছে তাৰ পৰা তোমালোকে চাই ল'ব পাৰিবা। এতিয়া ভিডিওটো আৰম্ভ কৰোঁ। ভিডিওটো আৰম্ভ কৰাৰ আগতে আপোনালোকলৈ এটা ৰিকুৱেষ্ট, যদি মোৰ চেনেলটো এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে সাবস্ক্ৰাইব কৰিবলৈ পাহৰি নাযাব এনে ধৰণৰ ভিডিও আগতীয়াকৈ পোৱাৰ কাৰণে। এতিয়া ভিডিওটো আৰম্ভ। প্ৰথম প্ৰশ্নটো হ'ল হোৱাট ৱাজ ৰাইটেন, কি লিখিছিল ইন দ্য কপিজ, বহীবোৰৰ ভিতৰত ব্ৰট বাই এম হেমেলে অনা বহীখনৰ ভিতৰত ফৰ দি ষ্টুডেণ্ট ছাত্ৰছাত্ৰীৰ কাৰণে ইন এ বিউটিফুল ৰাউণ্ড হেণ্ড, ধুনীয়া গোটা গোটা আখৰেৰে এম হেমেলে অনা বহীখনত কি লিখিছিল? আনচাৰটো হ'ল ফ্ৰান্স আলচাক ৱাজ ৰাইটেন ইন দ্য কপিজ ব্ৰট বাই এম হেমেল for the students in a beautiful round hand। ছাত্ৰছাত্ৰীসকল এতিয়া আলোচনা কৰিম 2 নম্বৰৰ প্ৰশ্নকেইটা। প্ৰথম প্ৰশ্নটো হ'ল হোৱাট ৱাজ ফ্ৰান্স এক্সপেক্টেড, ফ্ৰান্সে কি আশা কৰিছিল টু বি প্ৰিপেয়াৰ্ড উইথ, সাজু হ'বলৈ ফৰ স্কুলৰ কাৰণে। আনচাৰটো হ'ল ফ্ৰান্স ৱাজ এক্সপেক্টেড, ফ্ৰান্সে আশা কৰিছিল টু বি প্ৰিপেয়াৰ্ড উইথ, সাজু হ'বলৈ কুৱেশ্যন অন পাৰ্টিচিপলৰ ওপৰত প্ৰশ্ন ফৰ স্কুলৰ কাৰণে ডেট ডে, সেইদিনাখন। ফ্ৰান্সে গৈছিল টু স্কুললৈ ভেৰি লেট, বহু পলমকৈ অন দি ডে, সেইদিনাখন বহু পলমকৈ ফ্ৰান্সে স্কুললৈ গৈছিল। দি টিচাৰ এম হেমেল, শিক্ষক এম হেমেলে টল্ড দ্য ষ্টুডেণ্ট, ছাত্ৰছাত্ৰীবোৰক কৈছিল ডেট যে হি উড আস্ক, তেওঁ সুধিব কুৱেশ্যন প্ৰশ্ন অন পাৰ্টিচিপলৰ ওপৰত প্ৰশ্ন সুধিব, বাট হি ডিড নট ন', কিন্তু তেওঁ জনা নাছিল দ্য ফাৰ্ষ্ট ৱৰ্ড, প্ৰথম শব্দটোৱে এবাউট দ্য পাৰ্টিচিপলৰ বিষয়ে এটা শব্দ জনা নাছিল। চ' হি ড্ৰেড অফ, তেওঁ ভয় কৰিছিল। হিজ টিচাৰ স্কল্ড হিম, তেওঁৰ শিক্ষকে তেওঁক গালি পাৰিব বুলি তেওঁ ভয় কৰিছিল। 2 নম্বৰ প্ৰশ্নটো হ'ল হোৱাট হেড বিন পুট আপ অন দি বুলেটিন বৰ্ডত কি আছিল বা কি আহিছিল? আনচাৰটো হ'ল এন অৰ্ডাৰ, এটা আদেশ ফ্ৰম বাৰ্লিনৰ পৰা হেড বিন পুট আপ অন দি বুলেটিন বৰ্ডলৈ আহিছিল। দি অৰ্ডাৰ ৱাজ ডেট ইনষ্টেড অফ ফ্ৰান্স লেংগুৱেজ, অৰ্ডাৰটো আছিল যে ফ্ৰান্স ভাষাৰ পৰিৱৰ্তে জাৰ্মান লেংগুৱেজ উইল বি টট, জাৰ্মান ভাষা শিকোৱা হ'ব ইন দি স্কুলছ অফ আলচাক এণ্ড লৰেন, আলচাক আৰু লৰেনৰ বিদ্যালয়ত। দেয়াৰফৰ, গতিকে এ নিউ জাৰ্মান লেংগুৱেজ টিচাৰ, গতিকে এখন নতুন জাৰ্মান শিক্ষক would come, আহিব on the next day, অহাকালি আহিব, and এম হেমেল leave, এম হেমেল গুচি যাব from স্কুলৰ পৰা। 3 নম্বৰ প্ৰশ্নটো হ'ল হোৱাট চেঞ্জেছ, কি পৰিৱৰ্তন did the order from Berlin cause in the স্কুলবোৰত কেনেকুৱা ধৰণৰ পৰিৱৰ্তন হৈছিল বাৰ্লিনৰ পৰা অহা অৰ্ডাৰটোৰ কাৰণে? আনচাৰটো হ'ল দি অৰ্ডাৰ ফ্ৰম বাৰ্লিনৰ পৰা অহা অৰ্ডাৰটোৰ কষ্ট কাৰণে এ কমপ্লিট, এটা সম্পূৰ্ণ, কোৱাইট মানে শান্ত, এজ ছানডে মৰ্ণিং মানে দেওবাৰে ৰাতিপুৱাৰ নিচিনা, ইন দ্য স্কুলবোৰৰ ভিতৰত। দি টিচাৰ এম হেমেল, শিক্ষক এম হেমেল অলছ' লুকড ভেৰি পেল এণ্ড গ্লমি, বহুত পেল আৰু গ্লমি দেখা যায়। 4 নম্বৰ প্ৰশ্নটো হ'ল হোৱাট ৱাজ দি কমিশ্যন, কি হুলস্থুলীয়া পৰিৱেশ আছিল ডেট ফ্ৰান্সে এণ্টিচিপেটেড, লক্ষ্য কৰিছিল ইন দি স্কুলবোৰৰ ভিতৰত, অৰ হোৱাট কাইণ্ড অফ কমিশ্যন, কেনেকুৱা ধৰণৰ হুলস্থুলীয়া পৰিৱেশ ডিড ফ্ৰান্স এণ্টিচিপেটেড, ফ্ৰান্সে লক্ষ্য কৰিছিল হোৱাইল, যেতিয়া কামিং টু ক্লাছ, যেতিয়া ক্লাছলৈ আহিছিল। আনচাৰটো হ'ল ফ্ৰান্স এণ্টিচিপেটেড, ফ্ৰান্সে লক্ষ্য কৰিছিল ডেট যে হোৱেন স্কুল বিগান, যেতিয়া স্কুল আৰম্ভ হৈছিল, দেয়াৰ ৱাজ এ গ্ৰেট বাষ্টল, তাত এটা হুলস্থুলীয়া পৰিৱেশ হৈছিল, হুইচ যিটো কুড বি হাৰ্ড, শুনিবলৈ পোৱা গৈছিল ফ্ৰম দি ষ্ট্ৰীট, ৰাস্তাৰ পৰা। দি অপেনিং এণ্ড ক্লজিং অফ ডেস্ক, খোলা আৰু বন্ধ কৰাৰ ডেস্কৰ শব্দ। লেছন ৰিপিটেড ইন ইউনিজন ভেৰি লাউড, এণ্ড দ্য টিচাৰ্ছ গ্ৰেট ৰুলাৰ ৰেপিং অন দ্য টেবুলৰ ওপৰত ৰেপিং কৰাটো তেওঁ শুনিবলৈ পোৱা গৈছিল, আৰু লেছনবিলাক উচ্চ স্বৰে আবৃত্তি কৰাটো শুনিবলৈ পোৱা গৈছিল ৰাস্তাৰ পৰা।
5 নম্বৰ প্ৰশ্নটো হ'ল হোৱাট আৰ এম হেমেলছ ভিউজ এম হেমেলৰ কি দৃশ্য আছিল এবাউট দ্য ফ্ৰান্স লেংগুৱেজ ফ্ৰান্স ভাষাৰ বিষয়ে অৰ বা হোৱাট ডিড এম হেমেল চে এম হেমেলে কি কৈছিল এবাউট দ্য ফ্ৰেঞ্চ লেংগুৱেজ ফ্ৰান্স ভাষাৰ বিষয়ে অৰ হোৱাট একৰ্ডিং টু এম হেমেলৰ মতে কি আৰ দি কোৱালিটিজ অফ দি ফ্ৰেঞ্চ লেংগুৱেজ ফ্ৰান্স ভাষাৰ কি গুণ আনচাৰটো হ'ল একৰ্ডিং টু এম হেমেলৰ মতে ফ্ৰেঞ্চ লেংগুৱেজ ইজ দ্য মষ্ট বিউটিফুল লেংগুৱেজ ইন দ্য ৱৰ্ল্ড বিশ্বৰ ভিতৰত আটাইতকৈ ধুনীয়া ভাষাটো হৈছে ফ্ৰেঞ্চ ভাষা ইট ইজ অলছ' দ্য ক্লিয়াৰেষ্ট এণ্ড দ্য মষ্ট লজিকেল লেংগুৱেজ এইটো এটা ক্লিয়াৰেষ্ট স্পষ্টপূৰ্ণ আৰু আটাইতকৈ ভাল লজিকেল ভাষা দেয়াৰফৰ গতিকে পিপল মাষ্ট গাৰ্ড ইট গতিকে মানুহে এইটোক ৰক্ষা কৰিব লাগিব এমং দেমছেল্ফ সিহঁতৰ নিজৰ মাজতে এণ্ড নেভাৰ ফৰগেট ইট আৰু কেতিয়াও এইটো পাহৰি যাব নোৱাৰিব 6 নম্বৰ প্ৰশ্নটো হ'ল হোৱাই ডিড এম হেমেল নট ব্লেম এম হেমেলে দোষী সাব্যস্ত কৰা নাছিল ফ্ৰান্স এলন ফ্ৰান্সক অকলে ফৰ হিজ ইনএবিলিটি টু লাৰ্ণ তেওঁৰ পঢ়া নোৱাৰাৰ অসমৰ্থতাৰ কাৰণে আনচাৰটো হ'ল এম হেমেল ডিড নট ব্লেম এম হেমেলে দোষী সাব্যস্ত কৰা নাছিল ফ্ৰান্স এলন ফ্ৰান্সক কেৱল ফৰ হিজ ইনএবিলিটি টু লাৰ্ণ তেওঁৰ পঢ়া নোৱাৰাৰ অসমৰ্থতাৰ কাৰণে হি ব্লেমড দ্য পেৰেণ্টছ অফ ফ্ৰান্সৰ মাক দেউতাকক তেওঁ দোষী সাব্যস্ত কৰিছিল ফৰ হিজ ইনএবিলিটি টু লাৰ্ণ তেওঁ শিকিব নোৱাৰাৰ অসমৰ্থতাৰ কাৰণে দি পেৰেণ্টছ ৱান্টেড তেওঁৰ মাক দেউতাকে বিচাৰিছিল টু আৰ্ণ উপাৰ্জন কৰিবলৈ এ লিটিল এক্সট্ৰা মানি অলপ অতিৰিক্ত টকা চ' দে চেণ্ড সিহঁতে পঠাইছিল ফ্ৰান্সক টু ৱৰ্ক কাম কৰিবলৈ অন এ ফাৰ্ম এটা ফাৰ্মত অৰ এট দ্য মাইলছ এটা মিলত কাম কৰিবলৈ পঠাইছিল হি অলছ' ব্লেমড তেওঁ দোষী সাব্যস্ত কৰিছিল লগতে হিমছেল্ফ নিজকে হি অফেন তেওঁ প্ৰায় গেভ দিছিল এ হলিডে এখন বন্ধ দিছিল হোৱান যেতিয়া হি ৱান্টেড তেওঁ বিচাৰিছিল টু গ' ফৰ ফিচিং মাছ মাৰিব যাব বিচাৰিছিল এণ্ড অলছ' হি অফেন আৰু লগতে তেওঁ প্ৰায় চেণ্ড হিজ ষ্টুডেণ্টছ তেওঁ ছাত্ৰ ছাত্ৰীবোৰক পঠাইছিল টু ৱাটাৰ হিজ ফ্লাৱাৰ্ছ ইনষ্টেড অফ লাৰ্ণিং দেয়াৰ লেচন সিহঁতৰ পাঠ শিকোৱাৰ পৰিৱৰ্তে ছাত্ৰ ছাত্ৰীবোৰক তেওঁৰ ফুলৰ বাগিচাত পানী দিবলৈ পঠাইছিল তেওঁ প্ৰায় 7 নম্বৰ প্ৰশ্নটো হ'ল হোৱাই ৱাজ ফ্ৰান্স ইন গ্ৰেট ড্ৰেড অফ স্কল্ডিং ফ্ৰান্সৰ কিয় মহান ভয় আছিল গালি খোৱাৰ আনচাৰটো হ'ল টু ৰিজনছ ৱাজ ফ্ৰান্স ইন গ্ৰেট ড্ৰেড অফ স্কল্ডিং ফ্ৰান্সৰ দুটা কাৰণ আছিল ভয় খোৱাৰ প্ৰথমটো হৈছে ফাৰ্ষ্টলি প্ৰথমতে লিটিল ফ্ৰান্স ৱেণ্ট টু স্কুল ভেৰি লেট দেট মৰ্ণিং সেইদিনাখন ফ্ৰান্সে বিদ্যালয়লৈ বহু পলমকৈ গৈছিল ছেকেণ্ডলি দ্বিতীয়তে এম হেমেল টল্ড হিজ ষ্টুডেণ্টছ ডেট এম হেমেলে তেওঁৰ ছাত্ৰ ছাত্ৰীবোৰক কৈছিল যে হি উড আস্ক দেম তেওঁ সিহঁতক সুধিব কুৱেশ্যনছ অন পাৰ্টিচিপলৰ ওপৰত প্ৰশ্ন সুধিব বাট ফ্ৰান্স ডিড নট ন' ফ্ৰান্সে জনা নাছিল দ্য ফাৰ্ষ্ট ৱৰ্ল্ড এবাউট দেম সেইটোৰ বিষয়ে এটা শব্দ জনা নাছিল 8 নম্বৰ প্ৰশ্নটো হ'ল হোৱাট ছৰ্ট অফ ড্ৰেছ কি পোচাক ডিড এম হেমেল ৱেয়াৰ এম হেমেলে পিন্ধিছিল অন দি ডে অফ দি লাষ্ট লেচন শেষ লেচনৰ দিনাখন এম হেমেলে কি পোচাকযোৰ পিন্ধিছিল আনচাৰটো হ'ল অন দি ডে অফ দি লাষ্ট লেচন শেষ লেচনৰ দিনাখন এম হেমেল ৱাজ ৱেয়াৰিং এম হেমেলে পিন্ধিছিল হিজ বিউটিফুল গ্ৰীণ কোট তেওঁৰ ধুনীয়া গ্ৰীণ কোট পিন্ধিছিল হিজ ফ্ৰিল্ড চাৰ্ট এণ্ড লিটিল ব্লেক চিল্ক কেপ উইচ ৱাজ এমব্ৰইডাৰ্ড যিটো এমব্ৰইডাৰ্ড কৰা আছিল হি নেভাৰ অ'ৰ যিটো তেওঁ কেতিয়াও পিন্ধা নাছিল চাচ ড্ৰেছ এনেকুৱা ধৰণৰ পোচাকযোৰ স্পেচিয়েলি বিশেষকৈ অন অকেজন এণ্ড প্ৰাইজ ডেজ মানে বিশেষকৈ কিবা অনুষ্ঠান আৰু প্ৰাইজ বিতৰণ দিনাখন সেই পোচাকযোৰ পিন্ধিছিল 9 নম্বৰ প্ৰশ্নটো হ'ল হোৱাই ডিড ফ্ৰান্স ৱান্ট ফ্ৰান্সে কিয় বিচাৰিছিল টু স্পেণ্ড কটাবলৈ হিজ ডে আউট অফ ডুৱাৰ্ছ বাহিৰতে দিনবোৰ কটাব বিচাৰিছিল আনচাৰটো হ'ল ফ্ৰান্স ৱান্টেড ফ্ৰান্সে বিচাৰিছিল টু স্পেণ্ড হিজ ডে আউট অফ ডুৱাৰ্ছ বাহিৰতে দিনবোৰ কটাব বিচাৰিছিল বিকজ কাৰণ এম হেমেল টল্ড হিজ ষ্টুডেণ্ট এম হেমেলে তেওঁৰ ছাত্ৰ ছাত্ৰীবোৰক কৈছিল দেট যে হি উড আস্ক দেম কুৱেশ্যনছ অন পাৰ্টিচিপলৰ ওপৰত প্ৰশ্ন সুধিব বাট ফ্ৰান্স ডিড নট ন' দ্য ফাৰ্ষ্ট ৱৰ্ল্ড এবাউট দেম কিন্তু ফ্ৰান্সে এটাও শব্দ জনা নাছিল পাৰ্টিচিপলৰ বিষয়ে
Besides উপৰিও the morning was ৰাতিপুৱাকণ আছিল so warm and so bright warm আৰু bright আছিল সেইদিনাখন ৰাতিপুৱা 10 নম্বৰ প্ৰশ্নটো হ'ল why was there a crowd in front of the bulletin board boardৰ সন্মুখত মানুহৰ কিয় ভিৰ আছিল আনসাৰটো হ'ল there was a crowd তাত মানুহৰ ভিৰ আছিল in front of the bulletin boardৰ সন্মুখত because কাৰণ people were reading on it মানুহে তাত পঢ়ি আছিল the latest news বিহে news which was যিটো আছিল that an order has come from Berlin to teach only German language বাৰ্লিনৰ পৰা এটা আদেশ আহিছিল কেৱল জাৰ্মান ভাষা শিকোৱা হ'ব instead of French language ফ্ৰান্স ভাষাৰ পৰিৱৰ্তে in the schools of Alsace and Lorraine Alsace আৰু লৰেনৰ বিদ্যালয়ত on that day সেইদিনাখন M. Hamel announced কৰিছিল that an order has come from Berlin বাৰ্লিনৰ পৰা এটা আদেশ আহিছে to teach only German language জাৰ্মান ভাষা শিকোৱা হ'ব instead of French language ফ্ৰান্স ভাষাৰ পৰিৱৰ্তে in the schools of Alsace and Lorraine Alsace আৰু লৰেনৰ বিদ্যালয়ত therefore গতিকে they are not going সিহঁতে যাব নোৱাৰিব to have any more French classes সিহঁতে অধিক ক্লাছ ফ্ৰেঞ্চৰ ল'বলৈ from the next day অহা কাইলৈৰ পৰা German language জাৰ্মান ভাষা would be taught শিকোৱা হ'ব by a new German teacher এটা নতুন শিক্ষকৰ দ্বাৰা hence গতিকে the lesson was called the last lesson গতিকে লেসনটোক last lesson বুলি কোৱা হৈছে 12 নম্বৰ প্ৰশ্নটো হ'ল what according to M. Hamel মতে was the great fault of Alsaceৰ মহান সমস্যাটো কি আছিল or what is the great trouble with Alsaceৰ মহান সমস্যাটো কি আনসাৰটো হ'ল according to M. Hamelৰ মতে the great fault with Alsace was that Alsaceৰ মহান সমস্যাটো আছিল যে the people were not sincere মানুহবিলাক sincere নাছিল in learning শিকিবলৈ their language সিহঁতৰ ভাষাবিলাক they put off সিহঁতৰ স্থগিত ৰাখিছিল their learning সিহঁতৰ অধ্যয়নবিলাক for the next day অহা কাইলৈৰ কাৰণে they thought সিহঁতে ভাবিছিল that they could সিহঁতে কৰিব have plenty of time in future ভৱিষ্যতে বহু সময় আছে 13 নম্বৰ প্ৰশ্নটো হ'ল why were some village people কিয় গাঁৱৰ মানুহবোৰ আছিল also sitting বহি আছিল in the স্কুলত that day সেইদিনাখন or why were the village elders present কিয় গাঁৱৰ মুৰব্বী elders সকল উপস্থিত আছিল in M. Hamel's class M. Hamelৰ ক্লাছত on the day of the last lessonৰ দিনাখন আনসাৰটো হ'ল on the day of the last lesson some elderly village people came to the school to show who had rendered faithful service in the school for long 40 years it was also their showing love and respect for their country and their most beautiful French language